প্ৰিয় দৰ্শক, আৰ্থিক উন্নতিৰ বাবে মানসিক শান্তিৰ বাবে আপোনাৰ ঘৰখনৰ পৰা বিভিন্ন অশুভ শক্তি দূৰ কৰিবৰ বাবে আপুনি হনুমান জয়ন্তীৰ দিনা কৰক মনে মনে এই গুপ্ত প্ৰতিকাৰ। যদি আপুনি এই গুপ্ত প্ৰতিকাৰ কেইটা হনুমান জয়ন্তী আৰু চ'ত মাহৰ পূৰ্ণিমা তিথিৰ দিনা কৰিব পাৰে, তেতিয়াহ'লে আপুনি বিশ্বাস কৰক, আপুনি যেনেকৈ বিচাৰিব তেনেকৈ হ'ব। হনুমানৰ কৃপাতেই আপোনাৰ ঘৰখন আৰ্থিক উন্নতি হ'ব আৰু মানসিক শান্তি লাভ কৰিব পাৰিব, আধ্যাত্মিক শক্তি আপুনি লাভ কৰিব পাৰিব। প্ৰিয় দৰ্শক, লগতে আপুনি বিভিন্ন ৰোগ ব্যাধিৰ পৰাও মুক্ত হ'ব পাৰিব এই গুপ্ত প্ৰতিকাৰ যদি আপুনি হনুমান জয়ন্তীৰ দিনা কৰিব পাৰে। নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ সকলোকে আমাৰ এই চেনেলটোৰ খুবেই এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আমি ক'ব খোজা এই ভিডিঅ'টোত যিকেইটা গুপ্ত উপায় আপুনি হনুমান জয়ন্তীৰ দিনা কৰিব লাগিব, এইকেইটা গুপ্ত প্ৰতিকাৰ আপোনাৰ ঘৰত থকা বস্তুৰে আপুনি কৰিব পাৰিব। যেনে এখিলা পানেৰেও আপুনি এই গুপ্ত প্ৰতিকাৰ কৰিব পাৰিব। আমি বহুকেইটা আপোনাক এই ভিডিঅ'টোত হনুমান জয়ন্তীত কৰিব লগা বিশেষ উপায় বা প্ৰতিকাৰ শ্বেয়াৰ কৰিম শাস্ত্ৰ সম্বন্ধীয়ভাৱে। গতিকে আপুনিও যদি সঁচা অৰ্থে বীৰ হনুমানৰ আশীষ লাভ কৰিম বুলি ভাবিছে, বা আপুনিও যদি হনুমান জয়ন্তীৰ দিনা 2 এপ্ৰিল বৃহস্পতিবাৰৰ দিনা পূজা কৰিম বুলি আপুনি আয়োজন কৰিছে পূজাৰ বাবে, তেন্তে এই ভিডিঅ'টো আপুনি এবাৰ সম্পূৰ্ণকৈ চোৱাটো খুবেই জৰুৰী। প্ৰিয় দৰ্শক, আমি শাস্ত্ৰৰ অনুসৰি যিকেইটা প্ৰতিকাৰ ক'বলৈ গৈ আছোঁ, এই প্ৰতিকাৰ যিখন ঘৰৰ ব্যক্তিয়ে কৰিব, সেইখন ঘৰৰ সেই ব্যক্তিৰ হাতলৈ অৰ্থও আহিব আৰু সেইখন ঘৰৰ ব্যক্তিসকল আৰ্থিক উন্নতি হ'ব পাৰিব। প্ৰিয় দৰ্শক, শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে হনুমান শাৰীৰিক আৰু মানসিক আৰু আধ্যাত্মিক দেৱতাৰ সেনাপতি। তেওঁ স্বভাৱ হৈছে উগ্ৰ। হিন্দু ধৰ্মৰ অনুসৰি চ'ত মাহৰ পূৰ্ণিমা তিথিত ভগৱান হনুমানৰ জন্ম হৈছিল। সেইবাবে এই তিথি জন্ম বাৰ্ষিক হিচাপে সমগ্ৰ ৰাজ্যজুৰি প্ৰতি বছৰে পালন কৰি অহা হৈছে। হনুমান জয়ন্তীৰ দিনা আপুনি কৰা ভাল কামে আপোনাক গোটেই বছৰটোৰ বাবে ভাল ফলাফল প্ৰদান কৰে বুলি ধৰ্মীয় শাস্ত্ৰত সুন্দৰভাৱে উল্লেখ কৰা হৈছে। হনুমানৰ এই জন্ম তিথিৰ দিনটো অতি শক্তিশালী দিন। বজৰংবলীৰ কৃপাত শত্ৰু আপুনি নাশ কৰিব পাৰিব। যিয়ে আপোনাৰ লগত আপোনাৰ ঘৰখনৰ লগত শত্ৰুতা কৰে, সেই শত্ৰুক আপুনি ধ্বংস কৰিব পাৰিব। আপুনি যদি আমি এই ভিডিঅ'টোত ক'বলৈ গৈ থকা এই গুপ্ত প্ৰতিকাৰ কৰে, তেতিয়া আপোনাৰ শত্ৰুৱে আপোনাৰ ওচৰত আহি আপোনাক নিজেই মাতিবলৈ বাধ্য হ'ব। যিজনে আপোনাৰ লগত শত্ৰুতা কৰিবলৈ চেষ্টা কৰিব বা শত্ৰুতা কৰে, সেইজনে নিজেইহে বিপদৰ সন্মুখীন হ'ব লাগিব। প্ৰিয় দৰ্শক, লগতে কোৱা হৈছে যে বজৰংবলীৰ কৃপাদৃষ্টি লাভ কৰিলে ভয় নজৰ দূৰ হয়। যিয়ে জীৱনত বহু ভয় কৰে আৰু নজৰ লাগে, মানুহৰ চকু লাগে, তেনে ক্ষেত্ৰত সেই ভয় নজৰ সকলো দূৰ হ'ব যদি আপুনি বজৰংবলীৰ কৃপা সঁচা অৰ্থে লাভ কৰিব পাৰে। আৰু লগতে কোৱা হৈছে শাস্ত্ৰত, যিজনে বজৰংবলীৰ কৃপা লাভ কৰিব পাৰে, সেইজনৰ হাতলৈ, সেইজনৰ ঘৰলৈ ধন টকা বৃদ্ধি আৰু স্বাস্থ্যও সেইজনৰ উন্নত হয় আৰু প্ৰতিটো সংকট জীৱনৰ পৰা বজৰংবলীৰ কৃপাতেই দূৰ হয় বুলি কোৱা হৈছে। সেইবাবেই শাস্ত্ৰৰ অনুসৰি হনুমান জয়ন্তীৰ দিনটো অতি শক্তিশালী দিন। প্ৰিয় দৰ্শক, হনুমানৰ এই জন্ম তিথিৰ দিনটোত কৰা প্ৰতিকাৰে আপোনাৰ ভাগ্য সলনি কৰি দিব। গতিকে প্ৰিয় দৰ্শক, আমি ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি সংকটমোচন বজৰংবলীৰ নামত অৱশ্যেই ভিডিঅ'টোত এটা লাইক কৰিব আৰু সংকটমোচন হনুমানৰ নামত
এটা অৱশ্যেই কমেণ্ট লিখিব যাতে আপুনিও সংকটমোচন হনুমানৰ আশীষ লাভ কৰিব পাৰে। লগতে শাস্ত্ৰ সম্বন্ধীয় বিভিন্ন নজনা কথা, বিভিন্ন গুপ্ত প্ৰতিকাৰ শাস্ত্ৰ সম্বন্ধীয় আপুনি জানিবৰ বাবে আমাৰ এই চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় দৰ্শক, আমি আপোনালোকক ক'ব খোজা এই গুপ্ত প্ৰতিকাৰসমূহ আপুনি কিছুমান প্ৰতিকাৰ কাকো নোকোৱাকৈ কৰিব লাগিব। কোনো মানুহে যাতে আপোনাৰ এই প্ৰতিকাৰসমূহ দেখা নাপায়, গম নাপায়, তেনেকৈ আপুনি কিছুমান প্ৰতিকাৰ কৰিব লাগিব। আমি আপোনালোকক শ্বেয়াৰ কৰিম কোনটো প্ৰতিকাৰ আপুনি কোনেও নজনাকৈ, কোনেও নেদেখাকৈ কৰিব লাগিব। আপুনি কেৱল ভালদৰে ধ্যান দি ভিডিঅ'টোৰ কথাখিনি শুনক, আপোনাৰ জীৱনটো সলনি হৈ পৰিব এই গুপ্ত প্ৰতিকাৰসমূহ কৰাৰ ফলত। আৰু আমি বিশেষ কেইটামান কামৰ বিষয়েও ক'ম, এই কামে আপোনাৰ জীৱন সলনি কৰি তুলিব। প্ৰিয় দৰ্শক, তেন্তে আমি ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ সোমাই যাওঁ আহক। 1 নম্বৰতে হৈছে হনুমান জয়ন্তীৰ দিনা আপোনাৰ ঘৰৰ ওচৰতে থকা, যদি ঘৰৰ ওচৰত নাই তেন্তে আপোনাৰ ঘৰৰ নামঘৰৰ ওচৰত নিশ্চয় আহঁত গছ থাকিব। সেই আহঁত গছৰ পৰা আপুনি প্ৰণাম জনাই ভক্তি মনেৰে আপুনি 21টা আহঁত গছৰ পাত ছিঙি আনিব মনত ভক্তিভাৱ ৰাখি। প্ৰিয় দৰ্শক, যদি আপুনি আহঁত গছ বিচাৰিয়ে ক'তোৱে নাপায় তেতিয়াহ'লে আপুনি পানেৰেও কৰিব পাৰিব। তাৰ পাছত আপুনি পাণ বা আহঁত গছৰ পাত যিয়ে আপুনি পায় তাকে লৈ ল'ব আৰু তাৰ পাছত আপুনি সেই পাণ বা আহঁত গছৰ পাত 21টা বা 21 খিলা আপুনি ৰঙা ৰছীৰে বান্ধিব। কেনেকৈ বান্ধিব? যেনেকৈ আমডালি গঁঠা হয়, মালা গঁঠা হয়, ঠিক সেইদৰে আপুনি মালা আকৃতিত আপুনি গাঁঠিব। তাৰ পাছত আপোনালোকে কি কৰিব লাগিব ভালদৰে মন কৰিব। প্ৰিয় দৰ্শক, তাৰ পাছত আপোনালোকে সেন্দুৰৰ লগত চামেলি তেল মিহলি কৰি আপুনি জয় শ্ৰীৰাম সেই পাতসমূহত বা পাণসমূহত লিখিব। জয় শ্ৰীৰাম বুলি আপুনি লিখি হনুমানক অৰ্পণ কৰিব। যদি আপুনি ভক্তি মনেৰে সঁচা হৃদয়েৰে এই প্ৰতিকাৰ কৰে তেতিয়াহ'লে হনুমান আপোনাৰ এই প্ৰতিকাৰত অৱশ্যেই প্ৰসন্ন হ'ব। অৱশ্যেই আপুনি সংকটমোচন হনুমানৰ আশীষ লাভ কৰিব পাৰিব। প্ৰিয় দৰ্শক, এইটো আপুনি গোপনে বা কাকো নোকোৱাকৈ কৰিব নালাগে। এইটো সকলোৱে দেখাকৈ কৰিলেও আপুনি সুফল পাব পাৰিব। এইটো হৈছে প্ৰথমটো প্ৰতিকাৰ। 2 নম্বৰৰ উপায়টো হৈছে, প্ৰিয় দৰ্শক, আপুনি একো যদি উপায় কৰিব নোৱাৰে, আপোনাৰ সময়ৰ অভাৱ, তেতিয়াহ'লে হনুমান জয়ন্তীৰ দিনা উপায় হিচাপে আপুনি মনত ভক্তিভাৱ ৰাখি আপুনি 2খন মিঠা পাণ হনুমানক অৰ্পণ কৰিব। এনে যদি আপুনি ভক্তিভাৱে কৰে তেতিয়াও আপুনি হনুমানৰ আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব বুলি কোৱা হৈছে শাস্ত্ৰত। প্ৰিয় দৰ্শক, 3 নম্বৰতে হৈছে ৰঙা খাদ্য বা ৰঙা বস্তু যদি আপুনি এই দিনটোত গুপ্তভাৱে দান কৰিব পাৰে, অৰ্থাৎ আপুনি কোনেও গম নোপোৱাকৈ মনে মনে যদি দুখীয়া, অসহায় বা মন্দিৰত দান কৰিব পাৰে তেতিয়াহ'লে ইয়াৰ ফলত আপুনি নিজেই চমৎকাৰ দেখি আচৰিত হ'ব। এনে কৰাৰ ফলত শাস্ত্ৰই কৈছে যে আপোনাৰ জীৱনলৈ, আপোনাৰ ফালে সমৃদ্ধিক আকৰ্ষণ কৰিব। ধন, টকা, সা সম্পত্তিৰ দেৱী মাতা লক্ষ্মীক আকৰ্ষণ কৰিব আপোনাৰ ফালে। লগতে সংকটমোচনকো আপোনাৰ ফালে আকৰ্ষিত কৰিব আপুনি কৰা এই দানৰ ফলত। কেৱল ইমানেই নহয়, এনে কৰাৰ ফলত আপোনাৰ জীৱনত পজিটিভ এনাৰ্জিৰ বৃদ্ধি হ'ব, সমৃদ্ধি আহিব আপোনাৰ জীৱনলৈ। প্ৰিয় দৰ্শক, আপোনাৰ জীৱনটোত যদি শনিৰ দোষত আবদ্ধ হৈ যিকোনো কামতে বাধা বিঘিনি আহি অপায় অমংগল আহি থমকি ৰ'ব লগা হৈছে, তেন্তে হনুমান জয়ন্তীৰ দিনা শনিৰ দোষ নাইকিয়া কৰিবলৈ আপুনি হনুমানৰ শ্ৰীচৰণত সৰিয়হৰ তেল, ক'লা তিল আপুনি নিবেদন কৰক। এনে কৰাৰ ফলত আপোনাৰ সেই শনিৰ দোষ নাইকিয়া হ'ব। লগতে প্ৰিয় দৰ্শক,
আপুনি ধনক যদি আকৰ্ষণ কৰিব বিচাৰে তেন্তে ওম হনুমন্তই নমঃ এইদৰে 11 বাৰ মন্ত্ৰটো জপ কৰিব। এনে কৰিলে ধন আপোনাৰ পক্ষে আকৰ্ষিত হ'ব। প্ৰিয় দৰ্শক, 4 নম্বৰতে হৈছে আপুনি এই উপায়টো কৰিবৰ বাবে আপোনাক এটা নাৰিকলৰ প্ৰয়োজন হ'ব। এই উপায়টো আপুনি গুপ্তভাৱে কৰিব লাগিব, অৰ্থাৎ কোনেও গম নোপোৱাকৈ, কোনেও দেখা নোপোৱাকৈ আপুনি কৰিলে অতি ফলদায়ক বুলি কোৱা হৈছে শাস্ত্ৰত। যদি আপুনি কোনেও গম নোপোৱাকৈ, কোনেও নেদেখাকৈ গুপ্তভাৱে অৰ্থাৎ গোপনে কৰিব পাৰে, তেতিয়াহ'লে নেতিবাচক শক্তি একেবাৰে আপোনাৰ জীৱনৰ পৰা নাইকিয়া হৈ পৰিব। ইয়াৰ বাবে আপুনি এটা পানী থকা নাৰিকল ধুই আপুনি পৰিষ্কাৰ কৰি ল'ব। তাৰ পাছত আপুনি হালধিৰ ৰুলি চাউল আপুনি লগাব সেই নাৰিকলটোত। তাৰ পাছত আপুনি 21 বাৰ হনুমান চালিচা পাঠ কৰি আপুনি হনুমানৰ শ্ৰীচৰণত সেই নাৰিকলটো আপুনি অৰ্পণ কৰিব। আৰু আপুনি পূজা অৰ্চনা হনুমান চালিচা সকলো পাঠ কৰি শেষ হোৱাৰ পাছত তাৰ পাছত আপুনি এখন ৰঙা কাপোৰত বান্ধি আপোনাৰ ঘৰৰ চাৰিওফালটো আপুনি ভালদৰে ঘূৰাই ল'ব সেই নাৰিকলটো। আপুনি সকলো কাৰ্য কৰাৰ পাছত আপুনি এটা ঠাইত ৰ'ব ঘৰৰ বাহিৰত। তাৰ পাছত আপুনি নাৰিকলটো ফালিব আৰু নাৰিকলটোৰ যি পানী ওলাব সেই পানীও আপোনাৰ ঘৰৰ চাৰিওফালে ছটিয়াই দিব। আপুনি যদি আমি কোৱাৰ দৰে কৰিব পাৰে সঠিকভাৱে, তেতিয়াহ'লে আপোনাৰ ঘৰৰ পৰা নিগেটিভ এনাৰ্জি সম্পূৰ্ণৰূপে নাশ হৈ পৰিব আৰু ফলত আপোনাৰ ঘৰলৈ পজিটিভ এনাৰ্জি আহিব, যাৰ ফলত ঘৰখনৰ অপায় অমংগল, বেমাৰ ব্যাধি কমিবলৈ আৰম্ভ কৰিব আৰু এনেকুৱা ঘৰলৈকে ধন টকা ঐশ্বৰ্যৰ দেৱী মাতা লক্ষ্মীৰ স্বয়ং আগমন ঘটে বুলি শাস্ত্ৰই কৈছে। 5 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, আপুনি এই প্ৰতিকাৰ কৰিবৰ বাবে আপোনাক 7টা লঙৰ প্ৰয়োজন হ'ব। আপুনি কেৱল 7টা লং নিখুঁত চাই লৈ ভঙা চিঙা নথকা আপুনি 7টা লং আপুনি ভালদৰে ল'ব। তাৰ পাছত আপুনি হনুমানৰ শ্ৰীচৰণৰ সন্মুখত ৰাখি আপুনি হনুমান চালিচা পাঠ কৰিব। তাৰ পাছত আপুনি কৰ্পূৰৰ সৈতে জ্বলাই দিব সেই লংকেইটা। জ্বলোৱাৰ পাছত আপুনি সেই লংকেইটা আৰু কৰ্পূৰৰ ধোঁৱা ঘৰৰ সকলোতে ছটিয়াই দিব। এনে কৰিলে আপোনাৰ ঘৰত সুখ সমৃদ্ধি বিৰাজমান হ'ব, সকলো বাধা বিঘিনি ঘৰৰ পৰা দূৰ হ'ব, নেতিবাচক এনাৰ্জি সকলো ঘৰৰ পৰা দূৰ হৈ পৰিব বুলি কোৱা হৈছে শাস্ত্ৰত। প্ৰিয় দৰ্শক, হনুমান মন্দিৰলৈ আপুনি হনুমান জয়ন্তীৰ দিনা যদি যায় আৰু নগ'লেও আপোনাৰ ঘৰত যদি হনুমান ফটোৰ বা মূৰ্তি আছে, তেতিয়াহ'লে আপুনি চামেলিৰ তেল দি দীপ জ্বলাবলৈ চেষ্টা কৰিব, সেন্দুৰ অৰ্পণ কৰিব আৰু আপুনি বান্দৰক গুড়, কল, ফল মূল খুৱাবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত পুণ্যতা আপোনাৰ জীৱনত বৃদ্ধি হ'ব। আপুনি অৱশ্যে পূজা কৰিব নোৱাৰিলেও হনুমান জয়ন্তীৰ দিনা এগছি ভক্তি মনেৰে আপুনি প্ৰদীপ অৰ্থাৎ চাকি বন্তি জ্বলাই হ'লেও আপুনি ওম হনুমন্তই নমঃ বুলি অৱশ্যে ধ্যান কৰিব। তেনে কৰিব পাৰিলেও আপুনি হনুমানৰ আশীষ লাভ কৰিব পাৰিব। প্ৰিয় দৰ্শক, এইখিনিতে আপোনাক আৰু এটা চমৎকাৰী প্ৰতিকাৰ দিব খুজিছোঁ। আপুনি যদি আৰ্থিক উন্নতি হ'ব পৰা নাই, আৰ্থিক লোকচানৰ সন্মুখীন হৈছে, আৰ্থিক অভাৱ অনাটনৰ পৰা যদি আপুনি মুক্ত হ'ব বিচাৰিছে, তেন্তে আপুনি হনুমান জয়ন্তীৰ দিনা এই প্ৰতিকাৰ অৱশ্যেই কৰিব। আপুনি এজোপা অশ্বস্থ গছৰ তললৈ যাব আৰু তাৰ পাছত আপুনি শুদ্ধ মনেৰে অশ্বস্থ গছৰ পৰা আপুনি কেইটামান পাত ছিঙি আনি গংগা পানীত ধুই আপুনি পৰিষ্কাৰ কৰি তথা বিশুদ্ধ কৰি হনুমানৰ শ্ৰীচৰণত ৰাখিব। ইয়াৰ পাছত ভক্তিৰে সঁচা হৃদয়ৰ পৰা আপুনি প্ৰাৰ্থনা কৰি সেই অশ্বস্থ গছৰ পাতকেইটাত আপুনি শ্ৰীৰাম বুলি লিখক আৰু তাৰ পাছত পূজাৰ শেষত সেই পাতকেইটা যেতিয়া শুকাই যাব, তাৰ পাছত আপুনি সেই পাতকেইটা আপোনাৰ ধন থোৱা ঠাইত নাইবা মানি পাৰ্চ ধনৰ বেগত আপুনি থৈ দিব। এনে কৰিলে আপোনাৰ হাতলৈ টকা পইচা আহিবলৈ আৰম্ভ কৰিব, আৰ্থিক অভাৱ অনাটন আপোনাৰ জীৱনৰ পৰা দূৰ হৈ পৰিব বুলি
কোৱা হৈছে জ্যোতিষশাস্ত্ৰৰ অনুসৰি। কিন্তু প্ৰিয় দৰ্শক, এইখিনিতে আপুনি মনত ৰাখিব লাগিব, যেতিয়াই যি দিনাই যি সময়তে আপুনি এই অস্বস্তিক পাতকেইটাত শ্ৰীৰাম লিখা পাতকেইটা আপোনাৰ ধন থোৱা ঠাইত বা মানি পাৰ্চত ৰাখিব, তেতিয়া আপুনি সেই মুহূৰ্তৰ পৰাই আপুনি কোনো ধৰণৰ লেতেৰা হাতে অসৎ কাৰ্য কৰি আপুনি সেই পাৰ্চটো বা সেই ধনৰ বেগটোক স্পৰ্শ কৰাটো একেবাৰে উচিত নহয়। যদি আপুনি সঁচা অৰ্থে আৰ্থিক সমস্যাৰ পৰা মুক্ত হ'ম বুলি ভাবিছে, তেন্তে আপুনি ইয়াৰ প্ৰতি বিশেষভাৱে লক্ষ্য ৰাখিব। তেতিয়াহে আপুনি আৰ্থিক লাভান্বিত হ'ব পাৰিব বুলি কোৱা হৈছে শাস্ত্ৰত। গতিকে আশা কৰোঁ আপুনি প্ৰতিকাৰকেইটা জানি নিশ্চয় উপকৃত হৈছে। যদি প্ৰিয় দৰ্শক সঁচা অৰ্থে আপুনি হনুমানৰ কৃপা লাভ কৰিব বিচাৰিছে, আপুনিও সমস্যাসমূহ জীৱনৰ পৰা নাশ কৰিম বুলি ভাবিছে, তেন্তে ভক্তি সহকাৰে উপায়কেইটা কৰক মনত বিশ্বাস ৰাখি। আপোনাৰ যদি মনত বিশ্বাস নাথাকে, গৃহ বিশ্বাসেৰে নকৰে, তেতিয়া আপুনি যিমানেই উপায় নকৰক, যিমানেই পূজা অৰ্চনা নকৰক, আপুনি কোনো দিনাই শুভ ফল লাভ কৰিব নোৱাৰিব, বৰঞ্চ বিপৰীত ফল লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে আপোনাৰ মনত গৃহ বিশ্বাস ৰাখি উপায়সমূহ কৰক, অৱশ্যেই আপুনি শুভ ফল পাব পাৰিব। গতিকে যদি ভিডিঅ'টো চাই ভাল পালে, তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগতো যিমান পাৰে সিমান শ্বেয়াৰ কৰক, যাতে সকলো উপকৃত হ'ব পাৰে। গতিকে আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছোঁ। ধন্যবাদ।